নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। আৰু বন্ধুসকল, আজি বহুদিন হ'ল মই আপোনালোকৰ আগত ভিডিঅ' দিব পৰা নাই। কিছুমান এই আমাৰ ধান খেতিৰ কাৰণে ধান কাটি থকা হৈছিলে বা ধান অনা নিয়া এইবিলাক সেইখিনিৰ কাৰণে। আৰু মই যিটো যে যোৱা বেচটো কৰিছিলোঁ ব্ৰইলাৰ 4 নম্বৰ বেচটোত মানে মই কিমান টকা পালোঁ। মই পুহিছিলোঁ 1534টা মোৰ পোৱালি আছিলে। তো এইবাৰ অলপ ৰিজাল্টটো ভালেই আছিলে। মই কিমান পালোঁ, কেনেকৈ মেইনটেইন কৰিলোঁ FCR, তো সেইখিনিয়ে মই আজি আপোনালোকক জনাম। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকিব। বন্ধুসকল, আজি যিহেতু মই ৰাতি ভিডিঅ'টো কৰিছোঁ, মোৰ এই ফাৰ্মত ব্ৰুডিঙৰ কাৰণে এইখিনি ৰেডি কৰি থকা হৈছে। নেক্সট বেচ আহি আছে পোৱালি অহাকালিলৈ, সেইকাৰণে। তো এতিয়া ৰাতি হয় আৰু ৰাতি কাৰণে অলপমান ভিডিঅ'টো মানে কোৱালিটিটো বৰ ভাল নাপাব, যদিও মই ভিডিঅ'টো আপোনালোকৰ আগত দিবলৈ মানে চেষ্টা কৰিছোঁ। চাওক আপোনালোকে, মোৰ এইখন GC হয়, যিটো 4 নম্বৰ বেটছৰ হয়। আৰু ইয়াতে চাওক আপোনালোকে, এইটো মোৰ আছিলে 1536টা পোৱালি আনিছিলোঁ মই। আৰু পোৱালি দিছিলে মোক 4/10/2024ত। সেইখিনি মই কিমান দিনত বিক্ৰী কৰিছিলোঁ? 45 ডেইজ, মানে 44 ডেইজত আমাৰ পোৱালি উঠাই লৈ গৈছিলে। পিছদিনা ৰাতিপুৱা সময়ত বাকী থকাখিনি লৈ গৈছিলে কাৰণে 45 ডেইজ ধৰিছে। তাৰপিছতে মৰ্টেলিটি পাৰ্চেণ্টেজ মোৰ আছিলে 102টা। যোৱা বেচত অলপমান মৰ্টেলিটি আহিলে, মানে পাৰ্চেণ্টেজ হিচাপত চাবলৈ গ'লে আপোনালোকে 6.64 হৈ গ'ল। আৰু সেই 45 ডেইজত মই এভাৰেজ কিমান দিলোঁ এবাৰ, এভাৰেজ ৱেট কিমান দিলোঁ? এভাৰেজ ৱেটটো চাওক আপোনালোকে, 2 কেজি 780 গ্ৰাম দিলোঁ। আৰু 2 কেজি 780 গ্ৰাম মোৰ দিব পাৰিলোঁ, কিন্তু তাতোকৈ বেছি হ'লহেঁতেন যদি CRD নালাগিলে হ'লে। CRD লাগি গৈছিলে মোৰ 42 ডেইজৰ পৰা। CRD লাগি যোৱাৰ কাৰণে সেই দুদিনত বহুতখিনি ৱেট কমি গ'ল। আৰু মোৰ সেই লেম্বাৰ্ট কেইটামান আছিলে, সেইকেইটাৰ কাৰণে ৱেটটো বহুত কমি আহিলে। যদিও FCRটো বহীতকৈ মানে অলপ কমেই আছিলে বুকতকৈ। এইটো 1.71 আৰু কনভাৰ্টেড FCR 1.53 হ'ল। তাৰপিছতে আপোনাৰ এইফালে চাব, আমি টোটেল কিমান কেজি মানে বিক্ৰী কৰিলোঁ। এইটো চাওক, টোটেল 3986 নে 80 কেজি কিবা এটা বিক্ৰী কৰিছিলোঁ। আৰু তাৰপিছতে আমি সেইখিনি হিচাপত আমাৰ যিটো বেছিক GC এমাউণ্ট হয়, আমাক দিছিলে কোম্পানীয়ে এই চেণ্ডাৰ ৰেট 8.65, 8 টকা 65 পইচা। আৰু সেই তেনেকৈ হিচাপে আমাৰ 34,480 ৰুপিজ পালোঁ, মানে পাব লাগে। প্ৰডাকশ্যন কষ্ট যেতিয়া আমি 86ত আনি দিওঁ। তাৰপিছত আপোনাৰ কি হ'ল, সেই তেনেকৈ কৰাৰ পিছত এইফালে চাওক আপোনালোকে, টোটেল যিটো দানা খালে বা এইখিনি কষ্টিং হ'ল, কষ্টিংখিনি চাওক, মেডিচিনত ধৰিলে, ভেকচিন ধৰিলে, এডমিনিষ্ট্ৰেশ্যন ধৰিলে, সেইখিনি কৰি কিনি অল টোটেল মোৰ খৰচ হৈছিলে, মানে প্ৰডাকশ্যন কষ্টটো আহিছিলে 83.31 ৰুপিজত। মানে 86ত আমি উলিয়াই দিব লাগিছিলে, কিন্তু আমি 83.31ত উলিয়াই দিলোঁ। আৰু সেই গতিকে এটা মানে ইনচেণ্টিভ এটা পালোঁ, যিটো প্ৰডাকশ্যন ইনচেণ্টিভ বুলি কয়, 4,289 টকা। সেইটো পোৱাৰ কাৰণে আমাৰ টোটেল এমাউণ্ট হ'লগৈ, আমি যিটো পাবলগীয়া এমাউণ্ট হ'লগৈ 38,769। তাৰ পৰা এই টেক্সটো কাটি মেলি আমাৰ 38,380 ৰুপিজ এটা পালোঁ আমি। আৰু যিটো বিক্ৰী কৰিছিলে আমাৰ যেতিয়া বিক্ৰী কৰিছিলে, আমাৰ ৰেটটো আছিলে 107 টকা। দেখিছে আপোনালোকে, 107.73। তো ইমান কমত বিক্ৰী কৰিছিলে। সেই কমত বিক্ৰী কৰাৰ কাৰণে আমি কোনো ধৰণৰ ৰেট ইনচেণ্টিভ নাপালোঁ। আৰু যদি 10 দিন বা 5 দিন আমি ৰাখি দিব পাৰিলোঁ হয়, নহ'লেও মানে 3 দিন ৰাখি দিব পৰা হ'লে 110 টকা ওপৰতে আহিলে হয়, 115 টকামান, তেতিয়াও কিবা এটা মানে আমি ইনচেণ্টিভ পালোঁহেঁতেন। আমাৰ সেই CRD লাগি যোৱাৰ কাৰণেহে মানে হেৰি হ'ল। বন্ধুসকল, যদিও মানে আমি সিমানটো পালোঁ, মানে 40,000ৰ ওচৰা-ওচৰি আৰু 38,000 ছামথিং। তো সেইকাৰণে এইবাৰ বেচটো মানে ইমান বেয়া হোৱা নাছিলে, ভালেই হ'ল। আৰু অকল আমাৰ মেইন কথাটো হ'ল কি, আমাৰ এই CRD লাষ্টত লাগি যোৱাৰ কাৰণে আমাৰ ভুচিটো মানে যিটো ফলিয়া আছিলে, সেই ফলিয়াটো বেয়া হৈ গৈছিলে। সেইকাৰণে CRD আহি গৈছিলে, আৰু লগতে অলপ ঠাণ্ডাও পালে। আৰু সেই CRD আহি যোৱাৰ লগে লগে মানে সেই আমাৰ ৱেটটো অলপ কমি গ'ল। মানে নহ'লে 2 কেজি 800 প্লাছ, মানে 2 কেজি 850, 2 কেজি 900 এনেকুৱা আমি এভাৰেজ দিব পাৰিলোঁ হয়। আৰু তেতিয়া আমি 45-50 ভিতৰত পালোঁ হয়। তো যোৱা দুটা বেটছ যিহেতু আমাৰ লছ হৈছিলে, আৰু লছ হোৱাৰ পিছতো আমি এবাৰ ট্ৰাই কৰিলোঁ, আকৌ এবাৰ চেষ্টা কৰিলোঁ মানে কৰিবলৈ, অলপ ভালকৈ কৰিলোঁ। আৰু সেই FCRটো আমি কেনেকৈ মেইনটেইন কৰিলোঁ, এবাৰ মেইনটেইন কৰিবলৈ আমি কি কৰিলোঁ, সিহঁতৰ বুকৰ মতে
যিমানখিনি যে আমাক দানা খুৱাবলৈ লিখা থাকে তাত আজিৰ দিনটোত ইমানখিনি খুৱাব, কিমান গ্ৰাম খুৱাব, সিমান গ্ৰামেই আমি মানে দানা দিছিলোঁ আৰু তেনেকেই দিছিলোঁ। আমি এনেই আগতে কি কৰিছিলোঁ, আমি বহুত দি দিওঁ মানে পূৰা ফুলকৈ দি থৈ দিওঁ। তো সেই হিচাপত আমি নকৰিলোঁ মানে এবাৰ। আৰু সেই এটা মানে বুকৰ মতে মিলাই যোৱাৰ পিছতহে আমাৰ ধুনীয়াকৈ মানে FCRটো মেইনটেইন হৈ গ'ল। আৰু মেইনটেইন হৈ যোৱাৰ পিছতে আমি আৰু এটা কথা আমাৰ কি হয়, ৱেটৰ কাৰণে আমি অলপ এটা মেডিচিন খুৱাইছিলোঁ, মই আপোনালোকক সেইটো জনাম বুলি কৈছিলোঁ। এইটো আপোনাৰ কি হয়, IMC কোম্পানীৰ এটা এল'ভিকেল বুলি এটা মেডিচিন আহে 5 লিটাৰৰ, আৰু সেইটো আমি খুৱাইছিলোঁ। তেনেকুৱা আমি দুটাই আনি খুৱালোঁ, আৰু দুটা আনি খোৱাৰ কাৰণে আমাৰ ভাল এটা ৱেটো বাঢ়িছিলে বাৰু, গ্ৰ'থটো ভাল লৈছিলে। আমাৰ প্ৰতিদিনে 100-150 গ্ৰাম মানেই লৈছিলে মাজে মাজে, কেতিয়াবা আমি যেতিয়া খুৱাই থাকোঁ তেতিয়া। তাৰপিছতে বেমাৰ বুলিবলৈ আমাৰ যোৱা বেষ্টত অলপ লাগিছিলে, মাজে মাজে CRDটো আহিছিলে এবাৰ দুবাৰ। তাৰপিছত আমি পিফ্লক্স দি দিয়াৰ লগে লগে, মেডিচিন দি দিয়াৰ লগে লগে আমাৰ ঠিক হৈ যায়। কিন্তু লাষ্টত যেতিয়া আহি গ'ল তেতিয়াহে আমাৰ সেই প্ৰব্লেমটো ছল্ভ নহ'লগৈ আৰু। মানে কেলৈ আপোনাৰ তলৰ অলৰেডি ফলিয়াখিনি যেতিয়া বেয়া হৈ গৈছিলে, তিতা হৈ গৈছিলে, সেইকাৰণে মানে যিহেতু ঠাণ্ডাটো তলৰ ফালৰ পৰাটো আহিয়ে থাকে আৰু গেছ হৈ গৈছিলে, এমনিয়া গেছ, সেইকাৰণে আমি উলিয়াই দিবলগীয়া হ'ল। আৰু দামটো যদি আমি আমি বিক্ৰী কৰা 3 দিনৰ পিছৰ পৰাই আমাৰ মুৰ্গীৰ যিটো প্ৰাইচ হয় 120 টকা, 130 টকা তেনেকুৱা হৈ গৈছিলে। আৰু যদি কেইদিনমান আমি ৰখাই দিব পাৰিলোঁহেঁতেন, 3 দিন আমাক ৰখাব কৈছিলেও বাৰু, মানে 3 কেজি প্লাছ কৰিম বুলি। কিন্তু আমি মানে আমাৰে ভুল হ'ল আৰু, মানে আমি ভালদৰে মানে কেয়াৰ ল'ব নোৱাৰিলোঁ সেই লাষ্টত। তো সেইকাৰণে মানে আমি অলপ কম পালোঁ আৰু সেইটোৱে। এতিয়া চাওঁ নেক্সট বেটছ কি হয়। নেক্সট বেটছটো আমি এতিয়া কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইফালে অলৰেডি ব্ৰুডিং ৰেডি আছে, অহাকালি পোৱালি আহিব। দেখিছে এবাৰ আমি গেছ বুডাৰো লগাবলগীয়া হৈছে, যিহেতু ঠাণ্ডা, এইবিলাক গেছ বুডাৰ আমি লগাইছোঁ। আৰু এইবাৰ কি হয় সেইটো আপোনালোকক মই ষ্টেপ বাই ষ্টেপ জনাই থাকিম। আৰু আপোনালোকে মোৰ এই ভিডিঅ'বিলাক চাই থাকিব, আৰু কিবা আপোনালোকৰ মতামত থাকিলে জনাব। তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।